আজি হৈছে 10 তাৰিখ। আজি দিয়া হ'ব মেট্ৰিকৰ ৰিজাল্ট। কেনেকুৱাকৈ আপোনালোকে HSLCৰ মেট্ৰিকৰ ৰিজাল্টটো চেক কৰিব, মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে আসাম কেৰিয়াৰ লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো 1 নম্বৰত অপেন হৈ যাব। আসাম HSLC ৰিজাল্ট 2026 চেক ক্লাছ 10 এক্সাম ৰিজাল্ট মাসিক অনলাইন। এতিয়া আপোনালোকে সেইটো অপশ্যনত আহি অলপমান তলত আহি যাব। অহাৰ পিছত যিহেতু এতিয়াও লিংকটো অপেন হোৱা নাই, ইয়াৰ চাবে লিংকটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব লিংক দিয়া আছে, লিংকৰ ওপৰত ক্লিক কৰিব। ইয়াত কামিংছন দি আছে, এতিয়া ইয়াত লিংকটো অপেন হৈ যাব। আপোনালোকে লিংকত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ৰোল নম্বৰটো বহাই দি আপোনালোকে ৰিজাল্টটো চেক কৰিব লাগিব। এইকাৰণে আপোনালোকে অতিকৈ ভিডিঅ'টো ছেভ কৰি ৰাখি দিয়ক। তাৰপিছত ৰিজাল্টটো দি দিব। আপোনালোকে এইটো অপশ্যনৰ পৰা মেট্ৰিকৰ ৰিজাল্টটো চেক কৰিব লাগিব। অতি সহজে কিন্তু আপোনালোকে এইটো অপশ্যনৰ ৰিজাল্টটো চেক কৰিব পাৰিব।